দাস গাঁও 8 গাঁও যে মোৰ ল'ৰাটো হেৰাইছিলে আজি এমাহ ধৰি মই পোৱা নাছিলোঁ, অনুসন্ধান পোৱা নাছিলোঁ। গতিকে তাৰ পৰাই অনুসন্ধান পালোঁ, যে পাই পেলাই ছাৰক জনাই দিলোঁ, দিগন্ত দাক জনাই দিয়াত মানে মোক ল'ৰাটো সুস্থ কৰিলে, পাৱনি কৰিলে। আৰক্ষী সকলো মোক মানে ধন্যবাদ দিছোঁ, জম্মু কাশ্মীৰ সকলোকো ধন্যবাদ দিছোঁ। দাদা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিধায়ক কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 8 গাঁও নিবাসী ব্ৰজেন দাস যোৱা কিছুদিন ধৰি নিৰুদ্দেশ হৈ আছিলে আৰু তেখেতসকলৰ পৰিয়ালে যথেষ্ট মানুহৰ লগত যোগাযোগ কৰিছিলে, আৰক্ষীৰ লগতো যোগাযোগ কৰিছিলে আৰু শেষ মুহূৰ্তত কমলপুৰ সমষ্টিৰ বিধায়ক সন্মানীয় দিগন্ত কলিতাৰ লগত পোনপটীয়া যোগাযোগ কৰে আৰু তেখেতসকলে অনুৰোধ জনায় যে তেখেতসকলৰ ল'ৰা যিকোনো কাৰণত ঘৰত আনি দিব লাগে। আৰু বিধায়ক ডাঙৰীয়াও আশ্বাস দিছিলে যে আৰক্ষীৰ লগত যোগাযোগ কৰি অনুসন্ধান কৰি পেলাই তেওঁক আনাৰ ব্যৱস্থা কৰি দিব। আৰু পিছত সম্ভেদ পালে যে জম্মু কাশ্মীৰৰ পুলৱামা ডিষ্ট্ৰিক্টৰ ৰাজপুৰা থানাৰ অন্তৰ্গত তাতে আছিলে আৰু তাত মোক তাৎক্ষণিকভাৱে নিৰ্দেশনা দিলে। আৰু মই আৰু কমলপুৰ আৰক্ষী থানাৰ SI সোণোৱাল ডাঙৰীয়াই আমি বিধায়ক ডাঙৰীয়াৰ সম্পূৰ্ণ নিজা খৰচত আমাক পঠোৱা হয় আৰু আমি তেখেত ব্ৰজেনক শৰীৰে সুস্বাস্থ্যই আমি ঘৰত আমি চমজাই দিওঁ। আৰু এইখিনিতে এই মুহিমৰ লগত অংশীদাৰ কৰাৰ কাৰণে মানে বিধায়ক ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম আৰক্ষী আৰু জম্মু কাশ্মীৰ আৰক্ষীক। আৰু এইখিনিতে আগলৈকে যেন বিধায়ক ডাঙৰীয়াই এনেকুৱা ধৰণৰ মানৱ সেৱা আগবঢ়াই যায়।